ওম নমঃ শিৱায়। স্বাগতম জনাইছো অন্য এটি শাওণ মাহৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। পবিত্ৰ শাওণ মাহ আৰম্ভ হৈছে। সনাতন ধৰ্মত শাওণ মাহক মহাদেৱৰ আটাইতকৈ প্ৰিয় মাহ বুলি গণ্য কৰা হয়। বিশেষকৈ এই মাহৰ প্ৰতিটো সোমবাৰেই ভগৱান শিৱৰ কৃপা লাভ কৰিবলৈ ভক্তসকলে ব্ৰত পালন কৰে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে শাওণ মাহৰ প্ৰথমটো সোমবাৰ আপুনি কেনেকৈ উদযাপন কৰিব। আপুনি ভগৱান শিৱ বাবাৰ আৰাধনা কেনেকৈ কৰিব, তেওঁক পূজা কৰোঁতে আপুনি এনেকুৱা কি কথা আছে যিসমূহ কথা ধ্যান দিয়াটো প্ৰয়োজনীয়। এনেকুৱা কিছুমান ভুল আছে যিবোৰ ভুল আপুনি এই পূজাৰ সময়ত কৰাটো উচিত নহয়। যদি ভুল কৰি পূজা কৰে তেতিয়াহ'লে তাৰ সাৰ্থকতা, তাৰ ফল কেতিয়াও নাপাব। লগতে কি কৰিব লাগে সোমবাৰৰ দিনটোত আৰু কি কৰিব নালাগে সকলোবোৰ ভালকৈ আমি এই ভিডিঅ'টোত জানিম আৰু এই সোমবাৰটোৰ মাহাত্ম্য কি তাৰ বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো বহুতে বেছি গুৰুত্বপূৰ্ণ আৰু বহুত কথা শিকিব পাৰিব। শেষলৈকে চাব আৰু এটা লাইক কৰি দিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বা হৰ হৰ মহাদেৱ বুলি ভক্তি মনেৰে লিখিবলৈ নাপাহৰিব। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে এই মাহটোত প্ৰকৃতিৰ সৈতে ভগৱান শিৱৰ এক বিশেষ সম্পৰ্ক থাকে। সোমবাৰ চন্দ্ৰৰ দিন আৰু চন্দ্ৰ সদায় শিৱৰ শিৰত বিৰাজ কৰে। সেয়েহে সোমবাৰে যদি আপুনি উপবাস ৰাখে তেতিয়াহ'লে চন্দ্ৰদোষ দূৰ হয় আৰু মনৰ একাগ্ৰতা বৃদ্ধি পায়। প্ৰথম সোমবাৰটো হৈছে এক নতুন আৰম্ভণি, কাৰণ সপ্তাহটোৰ আৰম্ভণি সোমবাৰটো পাই হয়। যিসকলে দীৰ্ঘদিনীয়া মনোকামনা পূৰণ কৰিব বিচাৰি আছে তেওঁলোকে এই দিনটোৰ পৰাই শাওণ মাহত পূজা পাতল আৰম্ভ কৰা উচিত। পূজাৰ বাবে আপোনাক কি প্ৰয়োজন হ'ব বা কেনেকৈ আপুনি পূজা কৰিব। প্ৰয়োজন হোৱা বস্তুসমূহ হৈছে শুদ্ধ গাখীৰ, দৈ, মৌ, গংগাজল, বেলপাত, ধতুৰা ফুল, চন্দন, ধূপ দ্বীপ আৰু নৈবেদ্য। ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে আপোনালোকে উঠি স্নান কৰক আৰু বগা বা হালধীয়া কাপোৰ পৰিধান কৰক। আপোনালোকে হাতত পানী লৈ পূজাৰ সংকল্প লওক। শিৱলিংগত শুদ্ধ পানী ঢালি স্নান কৰাওক শিৱলিংগ ভাগক আৰু তাৰপিছত পঞ্চামৃত অৰ্থাৎ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি অৰ্পণ কৰক। অভিষেকৰ সময়ত অবিৰতভাৱে আপোনালোকে মনত ওম নমঃ শিৱায় মন্ত্ৰ ফাঁকি জপ কৰি থাকিবলৈ নাপাহৰিব। আপোনালোকে বেলপাতত চন্দনৰ ফুট লগাই শিৱলিংগত সেই বেলপাত অৰ্পণ কৰক আৰু অৱশেষত যেতিয়া সকলোবোৰ কৰি হ'ব ধূপ দ্বীপ জ্বলাই আৰতি কৰক। এয়া আছিলে শিৱলিংগক কেনেকৈ পূজা কৰিব। এতিয়া জানিম এই দিনটোৰ কিছুমান বিশেষ নিয়মৰ কথা ব্ৰতৰ ক্ষেত্ৰত বা উপবাসৰ ক্ষেত্ৰত। সোমবাৰৰ ব্ৰতত আপুনি কি খাব পাৰিব। ব্ৰত পালন কৰিলে দিনত এদিন কেৱল ফল মূলহে আপুনি খোৱাটো ভাল বা উপবাসৰ খাদ্য যেনে সাবুদানা আপোনালোকে খাব পাৰে। লুণীয়া বস্তু পৰিহাৰ কৰাটো শ্ৰেয় বুলি মান্য কৰা হয়। গোটেই দিনটো মনত শান্তি ৰাখিব লাগিব আৰু কোনো ধৰণৰ হিংসা বা খং কৰাটো এৰিব লাগিব। কাৰণ যদি মনত বেলেগৰ প্ৰতি হিংসা বা খং ৰাখি পেলাই আপুনি ব্ৰত পালন কৰে সেই ব্ৰত সাৰ্থক নহ'ব। সন্ধিয়া পুনৰবাৰ আপোনালোকে শিৱ বাবাৰ নাম লৈ বা পূজা কৰি ব্ৰত ভংগ কৰিব লাগিব। শাওণৰ প্ৰথমটো সোমবাৰ কেৱল এটা দিন নহয়, ই হৈছে নিজৰ আত্মাক শুদ্ধ কৰাৰ এক সুযোগ। আপুনি যিমানেই ধুনীয়াকৈ পালন কৰিব সিমানেই আপোনাৰ বাবে দিনটো খুব বেছি সাৰ্থক হ'ব। আৰু যিমান পাৰে এই দিনটোত দৰিদ্ৰ মানুহক দান কৰিবলৈ কিন্তু নাপাহৰিব। এতিয়া জানিম আমি যে এই দিনটোত আপুনি কি কৰিব লাগে আৰু কি কৰিব নালাগে। সকলোতকৈ প্ৰথমে নিৰামিষ আহাৰ। এই মাহটোতেই সম্পূৰ্ণ মাহটোতে আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। পিঁয়াজ আৰু নহৰু পৰিহাৰ কৰাটো শ্ৰেষ্ঠ বা শ্ৰেয়। মহাদেৱক আৰাধনা। আপোনালোকে এই মাহটোত প্ৰতি সোমবাৰে সোমবাৰ ব্ৰত পালন কৰাটো অতি ফলপ্ৰসূ আপোনালোকৰ বাবে হ'ব আৰু এইদিনা শিৱলিংগত গাখীৰ, পানী, বেলপাত আৰু ধতুৰা ফুল অৰ্পণ কৰিব লাগে। মন্ত্ৰ জপ। ওম নমঃ শিৱায় মন্ত্ৰ ফাঁকি সৰ্বাধিক জপ কৰিবলৈ চেষ্টা কৰক। এই মাহটোত যেতিয়াই পাৰে যেতিয়াই আপোনাৰ মনটো ভাল লাগে আপুনি জপ কৰক। ই মনত শান্তি আৰু ইতিবাচকতা আনিব। এই মাহটোত দৰিদ্ৰ আৰু প্ৰয়োজনবোধ হোৱা মানুহক আপোনালোকে সাধ্য অনুসৰি দান কৰাটো অতি পুণ্যৰ কাম বুলি ধৰা হয়। এই মাহত
যিমান পাৰে আপোনালোকে খং, মিছা কথা, অশুভ চিন্তা, বেলেগক অন্যায় কৰা এইবোৰৰ পৰা আঁতৰত ৰাখিব। কাৰণ আপুনি বেলেগক ঠগিলেও ভগৱানক ঠগিব নোৱাৰে কেতিয়াও। কিছুমান কাম আছে যিবোৰ কাম আমি কৰিব নালাগে বা কিছুমান সাৱধানতা আমি এই সময়খিনিত, এই সোমবাৰৰ দিনটোতে হওক বা শাওণ মাহতে হওক আমি মানি চলিব লাগে। প্ৰথম, আপোনালোকে মাদক দ্ৰব্য, গুটখা এনেকুৱা জাতীয় যিকোনো বেয়া বস্তু সেৱন নকৰিব। কাৰণ এইবোৰ হৈছে অতি অধৰ্মৰ কাম। পশু পক্ষীক হিংসা, আপোনালোকে কোনো ধৰণৰ জীৱ জন্তুক কষ্ট দিব নালাগে। জীৱ জন্তুক কষ্ট দি আপুনি কেতিয়াও ভগৱানৰ কৃপা নাপায়। অপশব্দৰ ব্যৱহাৰ, পৰিয়াল আৰু সমাজত সদায় শান্ত আৰু নম্ৰ আচৰণ কৰিব লাগিব। ইয়াৰ জৰিয়তে আপোনাৰ খুব বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। এতিয়া জানো আহক, আপুনি যেতিয়াই শিৱলিংগ পূজা কৰিব, শিৱলিংগ ভাগক পানীৰে অভিষেক কৰিব, পূজা কৰিব সোমবাৰৰ দিনটোত, তেতিয়া 5টা কথা আপুনি মনত ৰাখিব লাগিব। প্ৰথম, তুলসী পাত ব্যৱহাৰ নকৰিব। বহুতে ভুলতে শিৱ পূজাত তুলসী পাত দিয়ে। পৌৰাণিক কাহিনী অনুসৰি শিৱ পূজাত তুলসীৰ পাত ব্যৱহাৰ কৰা নিষিদ্ধ। ইয়াৰ পৰিৱৰ্তে বেলপাত ব্যৱহাৰ কৰক। 2 নম্বৰ, কেতেকী ফুলৰ ব্যৱহাৰ। শিৱলিংগৰ ওপৰত কেতেকী ফুল কেতিয়াও অৰ্পণ নকৰিব। শাস্ত্ৰত ইয়াৰ নিষেধ আছে। 3 নম্বৰ, শংখৰ ব্যৱহাৰ। শিৱ পূজাত শংখৰে পানী ঢালিব নালাগে। শংখ বিষ্ণুৰ প্ৰতীক, সেয়েহে শিৱ পূজাত ইয়াৰ ব্যৱহাৰ বৰ্জন কৰিব লাগে। 4 নম্বৰ হৈছে ক'লা কাপোৰ। পূজাৰ সময়ত ক'লা ৰঙৰ কাপোৰ পিন্ধাৰ পৰা বিৰত থাকক আপুনি। এই সময়ত সেউজীয়া, হালধীয়া বা বগা ৰঙৰ কাপোৰ পিন্ধাটো অধিক শুভ বুলি গণ্য কৰা হয়। 5 নম্বৰৰ কথাবিধ হৈছে মনৰ একাগ্ৰতা। কেৱল নিয়ম পালন কৰাই পূজা নহয়। পূজাৰ সময়ত মনে প্ৰাণে মহাদেৱৰ নাম স্মৰণ কৰিব লাগে। কাৰণ মনত যদি আপুনি খং বা হিংসা লৈ পূজা কৰে, তেতিয়াহ'লে সেই পূজা কেতিয়াও আপোনাৰ বাবে সফল নহ'ব, আপোনাৰ ফল নিদিব। সেই গতিকে আপুনি মন একাগ্ৰতা কৰিব লাগিব আৰু মনক লৈ পেলাই আপুনি ধ্যান দিব লাগিব। কাৰণ কোনো ধৰণৰ হিংসা, বেয়া ভাৱে আপোনাৰ পূজা সফল নকৰে। এইবোৰ সৰু সৰু ভুল বা এইবোৰ সৰু সৰু কথা যিবিলাক আমি আওকাণ কৰি দিওঁ, আৰু এইখিনি কাৰণেই হয়তো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ পূজা বিফল হৈ আহিছে। আপুনি এইসমূহ বিষয় ধ্যান দিব লাগিব আৰু এই সৰু সৰু ভুলবোৰ শুধৰাই আপুনি যদি ভক্তিৰে মহাদেৱৰ পূজা কৰে, তেন্তে নিশ্চয় আপোনাৰ সকলো মনোকামনা পূৰণ হ'ব। গতিকে এইসমূহ নিয়ম আপোনালোকে মানি চলক আৰু এইসমূহ নিয়ম পালনৰ জৰিয়তে সোমবাৰৰ দিনটো আপোনালোকে ব্ৰত পালন কৰক। সোমবাৰৰ দিনটোক আপোনালোকে সম্পূৰ্ণ একাগ্ৰতা মনেৰে, দেহে মনে প্ৰাণে আপোনালোকে এই দিনটো উদযাপন কৰক। কাৰণ এই দিনটো আপোনালোকৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ। কাৰণ যিসকলে গোটেই বছৰটো কেৱল এই মাহটোৰ বাবেই ৰখি থাকে, যিসকল শিৱ ভক্ত, তেওঁলোকে হয়তো এই দিনটোৰ মহত্ব বহুত ধুনীয়াকৈ বুজি পায়। গতিকে ইমানেই আছিলে এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ সোমবাৰ দিনটোত কেনেকৈ কি প্ৰকাৰে আপোনালোকে সাৱধানতাই হওক বা কি প্ৰকাৰে আপোনালোকে নিয়ম নীতিবোৰ পালন কৰাই হওক মানি চলিব লাগে। পুনৰ লগৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।